নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আৰ কে ইনফৰমেশ্যনলৈ। যিহেতু ঘৰৰ লিষ্ট কেনেকৈ চেক কৰিব, 100% ঘৰ লাভ কৰিবলৈ এতিয়া নাম থাকিলেই চাই লওক সম্পূৰ্ণ প্ৰক্ৰিয়াটো। আপোনালোকে যদি অনলাইন আবেদন কৰিছিল বা চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিছিল, এই ঘৰৰ লিষ্টটো এতিয়া ওলাই পৰিছে। কেনেদৰে চেক কৰিব আপোনালোকক দেখুৱাব এইটো ভিডিঅ'ত। আপোনালোকে ফাৰ্ষ্টত আপোনালোকৰ মোবাইল বা ডেস্কটপৰ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰি আছোঁ, আপোনালোকে গুগল ব্ৰাউজাৰ অ'পেন কৰিব পাৰে বা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব পাৰে। এতিয়া ফাৰ্ষ্ট আপোনালোকে চাৰ্চ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আৱাস যোজনা গ্ৰামীণ চাৰ্চ কৰাৰ পিছত আপোনালোকে যিটো ছেকেণ্ডত চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকৰ তলপিনে যাব। তলপিনে যোৱাৰ পিছত যিটো ABCD এনেকুৱা লিখা আছে, তাৰপিছত এইটো একদম তলপিনে যাব। H নম্বৰটো যেতিয়া আছে তাতে চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, সেইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেট চিলেক্ট কৰি ল'ব। আপোনালোকৰ ষ্টেট আসামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এটা ডিষ্ট্ৰিক্ট আহিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এতিয়া আহিব ব্লকটো আহিব। ব্লকটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এতিয়া আহিব পঞ্চায়তটো। আপোনালোকৰ যিটো পঞ্চায়ত হয় এইটো পঞ্চায়তটো চিলেক্ট কৰি ল'ব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ তলপিনে আহিব। তলপিনে অহাৰ পিছত আপোনালোকৰ যিটো 2025-2026 বুলি লিখা আছে এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ফাৰ্ষ্টত যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে তলপিনে আহিব। অহাৰ পিছত আপোনালোকৰ যিটো কেপচা কোড আছে 18+80, আপোনালোকৰ বেলেগ আহিব পাৰে। আপোনালোকে এইটো হিচাপ কৰি আপোনালোকে বহাব। মোৰ এইটো আহিছে। এইটো অহাৰ পিছত মই 98 চিলেক্ট কৰি ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছত আপোনালোকৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত তলপিনে অহাৰ পিছত চাব আপোনালোকৰ লিষ্টটো আহি পৰিছে ইয়াতে। আপোনালোকে ইয়াতে গোটেইখিনি লিষ্ট নাহে, সেইকাৰণে আপোনালোকে যিটো ডাউনলোড PDF বুলি লিখা আছে, ডাউনলোড PDFটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে তাতে চাব পাৰিব আপোনালোকৰ নাম আছে নে নাই। যদি নামটো আহিছে আপোনালোকৰ, তেনেহ'লে আপোনালোকে টেনশ্যন কৰিবলৈ কোনোই নাই। আপোনালোকৰ একাউণ্টত আপোনালোকৰ পইচাটো সোমাই পৰিব। এইটো আপোনালোকে PDFটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ ইয়াতে নাম আছে নে নাই চাই ল'ব। যদি নাম আছে আপোনালোকৰ এইটো অক্টোবৰ মাহৰ লাষ্টত আপোনালোকৰ একাউণ্টত পইচা দিয়া হ'ব। যিটো ঘৰৰ আবেদন কৰিছিল, আপোনালোকে অনলাইন আবেদন কৰিছিল বা চেল্ফ ৰেজিষ্ট্ৰেশ্যন যিটো কৰিছিল, এইসকলৰ নাম এতিয়া আছে। আৰু যদি কোনোবা নাম অহা নাহিলে এইটো আপোনালোকৰ যিহেতু ছেকেণ্ড লিষ্ট আহিব, ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম আহি পৰিব এইটো। আৰু যদি কোনোবাই এতিয়ালৈকে চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰা শিকা নাই, তেনেহ'লে আপোনালোকে চাব এইটো ডিছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দিয়া থাকিব। তাৰ পৰা আপোনালোকে চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কেনেদৰে চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু যদি কোনোবাই বিচাৰে যে অনলাইন কৰিব নোৱাৰে, ক'লে এটা তলত চাব এটা হোৱাটছএপ নম্বৰ আছে, এইটোত মেছেজ নকৰিব। আপোনালোকে খালি কল নকৰিব, মেছেজ কৰিব। আপোনালোকে মেছেজ কৰিলে আপোনালোকে এই ইনফৰমেশ্যনটো লৈ আপোনালোকে আবেদন কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে এইটো ভিডিঅ' ইউটিউবৰ পৰা চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে পেজটো এটা ফ'ল' কৰি দি তাতে লাইক কৰি দিব। আৰু আপোনাৰ